অসমত ছেমিকণ্ডাক্টৰ নিৰ্মাণ কাৰখানা। আজিৰ এই 2025-26 বৰ্ষটো অসম আৰু উত্তৰ পূব ভাৰতৰ বাবে এটা ঐতিহাসিক সময়। কৃষি আৰু প্ৰযুক্তিৰ সম্পদ বৃদ্ধিক অৰ্থনীতিত সীমাবদ্ধ থকা অসমে এতিয়া উচ্চ প্ৰযুক্তিৰ দিশে এক বৃহৎ পদক্ষেপ আগবঢ়াইছে। মৰিগাঁও জিলাৰ জাগিৰোডত স্থাপন হ'বলগীয়া ছেমিকণ্ডাক্টৰ নিৰ্মাণ কাৰখানাই অসমক বিশ্ব ছেমিকণ্ডাক্টৰ উদ্যোগৰ মানচিত্ৰত এখন গুৰুত্বপূৰ্ণ স্থান প্ৰদান কৰিব। এই ছেমিকণ্ডাক্টৰ কাৰখানাটো টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড নামৰ টাটা ইলেক্ট্ৰনিক্সৰ এটা সহযোগী সংস্থাই স্থাপন কৰিছে। এই প্ৰকল্পটো প্ৰায় ২৭,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে, যি অসমত এতিয়ালৈকে হোৱা অন্যতম বৃহৎ ঔদ্যোগিক বিনিয়োগ। এই কাৰখানাটো মূলত আউটচোৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা হৈছে। ইয়াত ছেমিকণ্ডাক্টৰ পেকেজিং আৰু পৰীক্ষণ কৰি ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয়। এই অত্যাধুনিক কাৰখানাত উন্নত প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰা হয়, যেনে ৱায়াৰ বণ্ডিং, ফ্লিপ শ্লিপ, ইণ্টিগ্ৰেটেড ছিষ্টেম পেকেজিং। এই প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰি গাড়ী উদ্যোগ, টেলিকমিউনিকেশ্যন, AI ছিষ্টেম আদিৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য উচ্চ মানৰ চিপ প্ৰস্তুত কৰা হ'ব। কাৰখানাটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'লে প্ৰতিদিনে প্ৰায় ৪.৮ কোটি ছেমিকণ্ডাক্টৰ চিপ উৎপাদন কৰাৰ ক্ষমতা থাকিব। ২০২৪ চনত কেন্দ্ৰীয় কেবিনেটে এই প্ৰকল্পটো অনুমোদন প্ৰদান কৰে। ২০২৫ চনৰ মাজভাগত প্ৰথম পৰ্যায়ৰ উৎপাদন আৰম্ভ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও বৰ্তমানো নিৰ্মাণ কাৰ্য চলি আছে আৰু ২০২৬ চনৰ শেষৰ ভাগত সম্পূৰ্ণৰূপে কাৰ্যকাৰী হৈ উঠাৰ সম্ভাৱনা আছে। এই প্ৰকল্পই অসমত বৃহৎ পৰিসৰৰ কৰ্মসংস্থাপন সৃষ্টি কৰিব। প্ৰত্যক্ষভাৱে প্ৰায় ১৫,০০০ জন, পৰোক্ষভাৱে প্ৰায় ১১,০০০ পৰা ১৩,০০০ জন, মুঠ প্ৰায় ২৭,০০০ জনৰো অধিক লোকৰ কৰ্মসংস্থাপনৰ পথ মুকলি হ'ব। ইয়াৰ লগতে পৰিবহণ, কেঁচামাল যোগান, প্ৰশিক্ষণ প্ৰতিষ্ঠান, ক্ষুদ্ৰ উদ্যোগ আদিৰো ব্যাপক বিকাশ হ'ব, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী হৈ পৰিব। এই ছেমিকণ্ডাক্টৰ কাৰখানাটো কেৱল এটা উদ্যোগেই নহয়, ই এটা কৌশলগত সম্পদ। ই মেক ইন ইণ্ডিয়া আৰু প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যৰ সৈতে সংগতিপূৰ্ণ। ভাৰতৰ বিদেশৰ পৰা চিপ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কমাব। ইলেক্ট্ৰিক বাহন, 5G, ডিফেন্স, চিকিৎসা যন্ত্ৰ আদিত ব্যৱহাৰযোগ্য চিপ দেশতে উৎপাদন সম্ভৱ হ'ব। ইয়াৰ ফলত ভাৰত বিশ্ব ছেমিকণ্ডাক্টৰ যোগান শৃংখলাত এখন শক্তিশালী দেশ হিচাপে আত্মপ্ৰকাশ কৰিব। এই প্ৰকল্পৰ জৰিয়তে জাগিৰোড অঞ্চলত ছেমিকণ্ডাক্টৰ ক্লাষ্টাৰ গঢ়ি উঠিব। স্থানীয় যুৱ সমাজৰ বাবে দক্ষতা উন্নয়ন আৰু প্ৰযুক্তিগত শিক্ষা বৃদ্ধি পাব। উত্তৰ পূব ভাৰত উচ্চ প্ৰযুক্তিভিত্তিক উদ্যোগৰ নতুন কেন্দ্ৰ হিচাপে বিকশিত হ'ব। এই উদ্যোগে অসমক কেৱল এখন উৎপাদন কেন্দ্ৰই নহয়, বৰঞ্চ এখন প্ৰযুক্তি নেতৃত্বাধীন ৰাজ্য হিচাপে গঢ়ি তুলিব। অসমত ছেমিকণ্ডাক্টৰ নিৰ্মাণ কাৰখানা স্থাপন হোৱাটো ৰাজ্যখনৰ উন্নয়নৰ ইতিহাসত এটা নতুন অধ্যায়। ই অসমক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰাৰ লগতে কৰ্মসংস্থাপন, অৰ্থনৈতিক বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ পথত এক শক্তিশালী ভেটি স্থাপন কৰিব। এই প্ৰকল্পই প্ৰমাণিত কৰিছে যে অসম এতিয়া কেৱল সম্পদতে ধনী নহয়, প্ৰযুক্তিতো শক্তিশালী। ধন্যবাদ।